আজি মই বনাবলৈ লৈছোঁ ভাতকেৰেলা আৰু মাছ। আহকচোন ভিডিঅ'টিলৈ আগবাঢ়ো। খুব ধুনীয়া এটা ৰেচিপি। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া মই ভাতকেৰেলা আৰু মাছ বনাবলৈ মই লৈ লৈছোঁ মাছখিনি ভালদৰে ধুই পখালি লৈ লৈছোঁ। এইফালে লৈ লৈছোঁ ভাতকেৰেলাখিনিও ভালদৰে ধুই এইবাৰ মই চেপ দি কাটি ল'ম। ভাতকেৰেলাখিনি মই এনেধৰণেৰে কাটি লৈছোঁ। এটা মই অকণমানি বিলাহীও কাটি লৈছোঁ। বিলাহী বেছি নিদিওঁ, এটাই দিম, সেয়েহে এটাই কাটি লৈছোঁ। এইফালে মই আকৌ ৰেডি কৰি লৈছোঁ মছলাখিনি। ইয়াতে দি দিছোঁ মই জলকীয়া, নহৰু, আদা আৰু পিঁয়াজ। এইখিনি মই পেষ্ট কৰি ল'ম। এইফালে মই সৰু কেৰাহীখনত মাছখিনি ইপিঠি সিপিঠিকৈ ভাজি লৈছোঁ। কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত এইবাৰ ইয়াতে তেল দি দিছোঁ। এইখিনি কিন্তু মাছ ভজা তেলখিনিয়ে ইয়াতে দি দিছোঁ। এইবাৰ মই এই তেলখিনি দি এইবাৰ মই ভাতকেৰেলাখিনি ভাজি ল'ম। ভাতকেৰেলাখিনি নিমখ হালধি দি প্ৰায় 80% সিজি যোৱালৈকে ভাজি ল'ম। এয়া মোৰ ভাতকেৰেলাখিনি ভাজি লোৱা হৈ গ'ল। এইবাৰ মই প্লেট এখনত কাঢ়ি ল'ম। ভাতকেৰেলাখিনি কাঢ়ি লৈ মই তেলখিনিতে আকৌ অকণমান তেল এড কৰি দিছোঁ। এড কৰি দি তেলখিনি গৰম হোৱাৰ পাছতে মই এইবাৰ ইয়াতে দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি দি মই অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি অকণমান ভাজি লোৱা হৈ গ'ল। এইবাৰ মই ইয়াতে দি দিম পিচি লোৱা মছলাখিনি। ইয়াতে মই দি দিছোঁ আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ। এইখিনি মই পানী দি পিচি লৈছোঁ। এনেদৰে পিচি ল'লে গ্ৰেভিকণ খাবলৈ ভাল হয়। এইবাৰ মই ইয়াতে দি দিছোঁ মছলাখিনি দি অকণমান সময় ভাজি লৈছোঁ। ভাজি লোৱা হোৱাৰ পিছত মই এইবাৰ ইয়াতে এড কৰি দিছোঁ বিলাহীখিনি দি অকণমান সময় লৰাই লৈ মই ঢাকনি দি অকণমান সময় থৈ দিছোঁ। তেতিয়াহে বিলাহীখিনি গলি যাব। এয়া বিলাহীখিনি প্ৰায় গলি গৈছে। এয়া মই ভাজি লৈছোঁ আকৌ অকণমান সময়। এইবাৰ ইয়াতে এড কৰি দিম মই এয়া নিমখ, হালধি, জিৰা গুড়ি, ৰেড চিলি পাউডাৰ আৰু চিকেন মছলা। এইখিনি মই ইয়াতে এড কৰি দিম। চামুচেৰে দি থাকিবলৈ নাই, একেবাৰতেই দি দিছোঁ। এইখিনি দি মই আকৌ অকণমান সময় লৰাই লৈছোঁ। এয়া দেখিছেনে মছলাখিনি ইমান ধুনীয়া গ্ৰেভি হৈ গৈছে। ইয়াতে মই অকণমান মিক্সিটো অখালি পানী দি দিছোঁ। গ্ৰেভিকণ মই ভালদৰে ভাজি লৈছোঁ তেল বিৰিঙি অহালৈকে। এইবাৰ মই ইয়াতে এড কৰি দিম ভাজি লোৱা ভাতকেৰেলাখিনি এড কৰি দি মই গেছটো হাই ফ্লেমত ৰাখি অকণমান সময় ভাজি ল'ম। যিহেতু ভাতকেৰেলাখিনি ভাজিয়ে লৈছোঁ, বেছি সিজাব নালাগে। অকণমান সময় গেছটো হাই ফ্লেমত ৰাখি ঢাকনি নিদিয়াকৈ ভাজি ল'ম, যাতে মছলাখিনি ভাতকেৰেলাখিনিৰে সৈতে সোমাই যায়। এয়া মই ভাজি লোৱা হৈ গ'ল। এইবাৰ মই ইয়াতে এড কৰি দিম পানী। এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে। এইবাৰ মই ইয়াতে পানী এড কৰি দিম। পানী বেছি নিদিওঁ, 1 কাপ আৰু 1 কাপৰ আধা পানী দি দিম। এইবাৰ গেছটো হাই ফ্লেমত দি উতলিবলৈ দি দিম। এয়া উতলি থকাৰ সময়তে মই এয়া দি দিছোঁ মাছখিনি দি মই আকৌ অকণমান সময় উতলিবলৈ থৈ দিম। এয়া পানী বেছি নিদিব, পানী বেছি দিলে কেনেকুৱা লাগে নাজানো, মই এনেদৰেই বনাওঁ। এয়া প্ৰায় হৈয়ে আহিছে ভাতকেৰেলা আৰু মাছৰ জোল। এয়া দেখিছেনে, দেখিবলৈও ইমান ধুনীয়া হৈছে আৰু খাবলৈও খুবেই টেষ্টি হয়।